Hello everyone, কি খবৰ আপোনালোকৰ? আশা কৰো সকলো ভালে আছে। ওয়েলকাম বেক টু অংকুৰন এচিএস একাডেমি। আমি আমাৰ PIQ সিৰিজটো কন্টিনিউ কৰি আছো। আশা কৰো আপোনালোকে গোটেইকেইটা কোৱেশ্যন চাই আছে। লগতে আপোনালোকক মই যোৱাকালিও কৈছিলো, আজিও কৈছো, আমাৰ ADRE আৰু আসাম পুলিচৰ কোৰ্সটো অলৰেডি ষ্টাৰ্ট হৈছে। যোৱাকালি অৰিয়েন্টেশন ক্লাছ আছিল আৰু আজি আমি ফাৰ্স্ট ক্লাছটো ললো। অৰিয়েন্টেশনৰ ক্লাছটো আমি অলৰেডি ইউটিউবত দিছো। লগতে আজিৰ ক্লাছটো ইউটিউবত দিয়া হ'ব। আপোনালোকে চাব পাৰে আৰু যদি ভাল পায় আপোনালোকে এই কোৰ্সটোত নিজকে এনৰোল কৰিব পাৰে। ঠিক আছে, কোৰ্সটোত থাকিব কি কোৰ্সটোত আমাৰ ৰেগুলাৰ লাইভ ক্লাছেছ থাকিব, লগতে 150 ৰেকৰ্ডেড ক্লাছেছ মিনিমাম, ডেইলি MCQs, ডেইলি PYQs, লগতে ফুল ডে মক টেষ্ট সিৰিজটো পুৰা ফ্ৰী। সো আপোনালোকে যদি ভাবে আপুনি যদি আসাম পুলিচ নহলে ADRE কাৰণে নিজকে প্ৰিপেয়াৰ কৰি আছে, সো আপোনালোকে মাত্ৰ 499 ৰুপিজত এই কোৰ্সটো ষ্টাৰ্ট কৰিব পাৰে। ঠিক আছে, সো আহক, যদি কোনোবা ইচ্ছুক আছে আমাৰ অফিচিয়েল নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰক। ঠিক আছে, সো আহক আজি কোৱেশ্যনটো ষ্টাৰ্ট কৰো। সো আজি কোৱেশ্যনটো একেবাৰে ইজি, 2 লাইনৰ কোৱেশ্যন হয়। হাউ মেনি ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট আৰ দেয়াৰ ইন আসাম? অপশন A 1, অপশন B 2, অপশন C 3, অপশন 4, অপশন D 4। ঠিক আছে নে? সো এইটো এনসাৰ আমি সবে জানো। আমাৰ অসমত অলৰেডি কেইটা আছে? মাত্ৰ 3টা আছে। কি 3টা আছে সেইটোও কৈ লও প্ৰথম। আমাৰ অসমত কেইটা আছে? 3টা আছে। আমি সবে জানো, নহয় জানো? অসমত 3টা আছে বুলি আমি সবে জানো। ঠিক আছে, কি আছে? সেকেন্ড মই বেলেগ কালাৰ এটা লৈ লওঁ। আজি কি দি পঢ়িব? ৰেড পঢ়ো দিয়া। প্ৰথমটো কি? কাজিৰঙা, হয়নে? সেকেন্ড ৰ'ব, কাজিৰঙা, হয়নে? তাৰপিছত মানস নেশ্যনেল পাৰ্কটো মই বাৰু লিখা নাই, নেশ্যনেল পাৰ্ক। আৰু কি আছে? চৰাইদেউ মৈদাম, হয়নে? চৰাইদেউ মৈদাম। কোনটো কেতিয়া পাইছিলে? এই দুটা 1985ত পাইছে, দুইটা, নহয় জানো? 1985ত পাইছে। আৰু এইটো আমাৰ কেতিয়া পাইছে? চৰাইদেউ মৈদামটো 2024 চনত পাইছে। ঠিক আছে, কোনটো কিহত পাইছে? এই দুটা আমাৰ নেচাৰেল কেটেগৰীত পাইছে, আৰু এইটো পাইছে কালচাৰেল। ঠিক আছে, এইখিনি হ'ল একদম ফেকচুৱেল বস্তু। ঠিক আছে, বুজি পালে আপোনালোকে? এতিয়া বৰ্তমান সময়ত আমাৰ ইণ্ডিয়াত কেইখন আছে এইটো আপোনালোকে জানেনে বাৰু? আমাৰ বৰ্তমান সময়ত ইণ্ডিয়াত আছে 44খন। কেইখন আছে? 44খন। ঠিক আছে, টোটেল 44খন আছে। একদম লেটেষ্টখন কি হয়? মাৰাঠা মিলিটাৰী লেণ্ডস্কেপ কেতিয়া এড হৈছিল? 2025 চনত। ঠিক আছে, ক্লিয়াৰ? তাৰপিছত আমাৰ ইণ্ডিয়াৰ ৰেংক কিমান জানে? এইটো ইণ্ডিয়াৰ আমাৰ হেৰিটেজ থকা ৰেংক ইণ্ডিয়া 6th হয়। ইণ্ডিয়াৰ ওভাৰঅল 6th হয়, কাৰণ ইণ্ডিয়াৰ 44খন আছে। 44খন ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট থকাৰ কাৰণে ইণ্ডিয়াৰ ৰেংক অল অফ দ্য ৱৰ্ল্ড কেইটা আছে? কিমান হয়? 6th হয়। টোটেল ৱৰ্ল্ডত 1248টা ৱৰ্ল্ড হেৰিটেজ সাইট আছে, ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট আছে। ঠিক আছে, কেইটা আছে? 1248টা ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট আছে। মন থাকিব? ঠিক আছে, মন থাকিব। এক্ৰছ কিমানখন কাণ্ট্ৰি? 170খন কাণ্ট্ৰি। এক্ৰছ 170 কাণ্ট্ৰি। কেইখন কাণ্ট্ৰি? 170 কাণ্ট্ৰিজ। ঠিক আছে, বুজি পালে? লেটেষ্টখন কোনখন হয়? 2025 চনৰ মই ক'লো মাৰাঠা মিলিটাৰী লেণ্ডস্কেপ, হয়নে? 43 নম্বৰখন কি হয়? আমাৰ চৰাইদেউ মৈদাম। ঠিক আছে, 43 নম্বৰখন হ'ল আমাৰ চৰাইদেউ মৈদাম। চৰাইদেউ মৈদাম কেতিয়া হৈছিলে? 2024 চনত। মন ৰাখিব। 43rd এন্ট্ৰি কি হয়? চৰাইদেউ মৈদাম। কিহত পাইছে? কালচাৰেল ষ্টেটাছ পাইছে, কালচাৰেল। সো ইয়াৰ পৰা আমি কি বুজিলো? ৱৰ্ল্ড হেৰিটেজ সাইট কেইটাত দিয়া হয়? নেচাৰেল আৰু কালচাৰেল নেকি? নেচাৰেল আৰু কালচাৰেল নেকি? নহয়, এটা মিক্সো আছে, এটা কেটেগৰী আছে, মিক্স কেটেগৰী। আৰু ইণ্ডিয়ান মিক্স কেটেগৰী অকল এটাই আছে। মন ৰাখিব, ইণ্ডিয়াত অকল মিক্স কেটেগৰী এটাই আছে। মন থাকিব, ইণ্ডিয়াত মিক্স কেটেগৰী অকল এটাই আছে। বাকী 44ৰ 43খনে হ'ল আমাৰ আইডাৰ নেচাৰেল নহলে কালচাৰেল। মন থাকিব। আৰু মিক্স কেটেগৰী এখন আছে। এখন মিক্স কেটেগৰীখন ক'ত আছে? ছিকিমত আছে। নামটো কি? নামটো কি হয়? KHANGCHENDZONJ, কাঞ্চনজংঘা নেশ্যনেল পাৰ্ক। এইটো নেশ্যনেল হেৰিটেজো হয়, কালচাৰেল হেৰিটেজ। দুইটা পাইছে কাৰণে মিক্স হেৰিটেজ বুলি কয়। ঠিক আছে, এইটো মিক্স হেৰিটেজ। ইণ্ডিয়াত অকল এটাই মিক্স হেৰিটেজ আছে, এইটো হ'ল কাঞ্চনজংঘা নেশ্যনেল পাৰ্ক। ক্লিয়াৰ? বুজি পালে? মই কি ক'লো? নেচাৰেল আছে ইণ্ডিয়াত, কালচাৰেল আছে, আৰু মিক্স আছে। মিক্সখন এখন কথা ক'লো, মিক্স কেইখন আছে? এখন আছে, অনলি ওৱান, হয়নে? কালচাৰেল কেইখন আছে জানে? কালচাৰেল আছে 7খন, আৰু নেচাৰেল আছে 36খন। ইণ্ডিয়ান নেচাৰেল বেছি, কালচাৰেল মাত্ৰ 7খন, আৰু মিক্স এখন। আমাৰ চৰাইদেউ মৈদাম পাইছে কালচাৰেলত,
কাজিৰঙা আৰু মানস পাইছে নেচাৰেলত। তো কালচাৰেল আমাৰ কালচাৰেল 7খন, তাৰে চৰাইদেউ মৈদাম এখন, 36খন, তাৰে কাজিৰঙা আৰু মানস নেচাৰেল ষ্টেটাছত পাইছে। ঠিক আছে, টোটেল 44খন। ঠিক আছে, বুজি পালে? অল অভাৰ ৱৰ্ল্ড যদি মই কওঁ 1248খন আছে বুলি ক'লো হয়নে, তাৰে 960খন কালচাৰেল। ঠিক আছে, নেচাৰেল কেইখন 235খন নেচাৰেল। ঠিক আছে, আৰু মিক্স কেইখন আছে অল অভাৰ দ্য ৱৰ্ল্ড 41খন। মন থাকিব? ক্লিয়াৰ হ'ল এইখিনি? আশা কৰোঁ চবৰে এইখিনি ক্লিয়াৰ হ'ল। এতিয়া আমি ক্ৰাইটেৰিয়াখিনি পঢ়োঁ, কেনেকৈ পাই, কোনে দিয়ে। চবৰে এটা কথা হয় কি, চবে ভাবে কি যিহেতু কৈছে ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটছক, চবে ভাবে ইউনেস্কোৱে এইটো দিয়ে, কিন্তু একচুৱেলি ইউনেস্কোৱে নিদিয়ে। চ' দিয়ে কোনে তেতিয়াহ'লে? একচুৱেলি কি হয়, আমাৰ এখন ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট দিয়াৰ এখন কমিটি বনায়, ৱৰ্ল্ড হেৰিটেজ কমিটি বুলি, ৱৰ্ল্ড হেৰিটেজ কমিটি। ঠিক আছে, ৱৰ্ল্ড হেৰিটেজ কমিটি। চ' সেইখনত কোন থাকে? 21খন কাণ্ট্ৰি, 21 ডিফাৰেণ্ট কাণ্ট্ৰি আউট অফ কিমান আমাৰ টোটেল ইউনেস্কোত ইউনাইটেড নেশ্যনৰ কেইখন কাণ্ট্ৰি আছে? আউট অফ 196 কাণ্ট্ৰি 21খন ডিফাৰেণ্ট কাণ্ট্ৰি আছে। ঠিক আছে, 21খন কাণ্ট্ৰি চিলেক্ট কৰে। কোনে চিলেক্ট কৰে? জেনেৰেল এছেম্বলিয়ে চিলেক্ট কৰে, ইউনাইটেড নেশ্যনৰ জেনেৰেল এছেম্বলিয়ে চিলেক্ট কৰে। বুজি পালেনে? আকৌ এবাৰ বুজাই দিছোঁ। চ' এখন কমিটি বনে, কি মানে? ৱৰ্ল্ড হেৰিটেজ কমিটি। কোনে বনাই দিয়ে? ইউনাইটেড নেশ্যন জেনেৰেল এছেম্বলিয়ে বনাই দিয়ে। এইখন তাৰ কমিটিখন কেইজন মেম্বাৰ থাকে? টোটেল 21খন ডিফাৰেণ্ট কাণ্ট্ৰি থাকে। ঠিক আছে, 21খন ডিফাৰেণ্ট কাণ্ট্ৰি থাকে। আৰু সেইটো কোনে চিলেক্ট কৰে? জেনেৰেল এছেম্বলিয়ে চিলেক্ট কৰে। আৰু সিহঁতে কি কৰে? বছৰেকী এবাৰ মিটিং কৰে। ঠিক আছে, বছৰেকী এবাৰ মিটিং কৰে, মাত্ৰ এবাৰ মিটিং কৰে। আৰু তাৰ পৰা যোনকেইখন নমিনেট হৈছে তাৰ পৰা তেওঁলোকে ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট ষ্টেটাছটো দিয়ে। তাত প্ৰত্যেকখন কাণ্ট্ৰিৰ এটা এটা ভোট থাকে। ঠিক আছে, যেনেকৈ আমাৰ 2024 চনত দিল্লীত হৈছিলে মিটিংখন, সেই কমিটিখনৰ 2024 দিল্লীত অসমৰ মৈদামক দিছিলে, মানে চৰাইদেউ মৈদামক দিছিলে। ঠিক আছে, অসমৰ চৰাইদেউ মৈদামক 2024 চনৰ জুলাই মাহত হোৱা দিল্লীত হোৱা মিটিংখনত আমাৰ হেৰি দিছিলে, চৰাইদেউ মৈদামক দিছিলে। ঠিক আছে, বুজি পালেনে? এতিয়া কথা হ'ল কি কি ক'লো মই? নেচাৰেল, এটা আছিল নেচাৰেল, এটা আছিল কালচাৰেল। চ' এটা কথা মনত ৰাখিব, নেচাৰেলটো দিয়ে আমাৰ IUCN আৰু কালচাৰেলটো দিয়ে আইকমছে দিয়ে, আইকমছে দিয়ে। মনত ৰাখিব, এইটো এটা বহুত ইম্পৰ্টেণ্ট। IUC হয়, IUCN মানে হ'ল ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন অফ নেচাৰ, কনজাৰভেশ্যন অফ নেচাৰ, কনজাৰভেশ্যন অফ নেচাৰ। ঠিক আছে, এইটো কোনে দিয়ে? IUCN দিয়ে। আৰু এইটো কিহক দিয়ে? নেচাৰেল খিনিক দিয়ে। আৰু আইকমছে কি দিয়ে? কালচাৰেল খিনিক দিয়ে। আইকমছ মানে কি? ইণ্টাৰনেশ্যনেল কাউন্সিল অন মনিউমেণ্টছ এণ্ড চাইটছ। মনত থাকিব, বহুত ইম্পৰ্টেণ্ট হয়। নেশ্যনেল কেটেগৰীটো কোনে দিয়ে? IUCN দিয়ে। কালচাৰেলটো কোনে দিয়ে? আইকমছে দিয়ে। IUCN মানে কি? ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন অফ নেচাৰ। আৰু আইকমছ মানে কি? ইণ্টাৰনেশ্যনেল কাউন্সিল অন মনিউমেণ্টছ এণ্ড চাইটছ। বুজি পালে? সেইখিনি আপোনালোকৰ ক্লিয়াৰ হ'ল? কাৰণ চাওক, বহুত বেছি ইম্পৰ্টেণ্ট হয়। প্ৰথমতে এখন লিষ্টখন কেনেকৈ বনায়? এখন টেণ্টেটিভ লিষ্ট বনায়, তাৰপিছত নমিনেশ্যন ফাইল কৰে, চবে কাণ্ট্ৰিবোৰে নমিনেশ্যন ফাইল কৰে, যোনে যোনে আছে। তাৰপিছত হেৰিখনে চিলেক্ট কৰে, আমাৰ যে 21খন কাণ্ট্ৰি যে বছৰেকী বহে, তাই নমিনেশ্যনৰ পৰা যোনখন চবতে ডিজাৰ্ভিং সেইখনক দিয়া হয়। ঠিক আছে, এইখিনি বুজি পালে? এইটো ইমান ইম্পৰ্টেণ্ট নহয় কেনেকৈ চিলেক্ট হয়, কি নহয়। জাষ্ট নেচাৰেলটো কোনে দিয়ে এইটো বহুত বেছি ইম্পৰ্টেণ্ট, IUCN দিয়ে। কালচাৰেলটো কোনে দিয়ে? আইকমছে দিয়ে। মনত ৰাখিব, বৰ্তমান সময়ত কেইখন আছে? 44খন আছে। মনত ৰাখিব, তাৰে 36খন কি হয়? 36খন নেচাৰেল, 7খন কালচাৰেল আৰু এখন মিক্স আছে ইণ্ডিয়াত। অল অভাৰ ৱৰ্ল্ড বৰ্তমান সময়ত আজিৰ দিনত মই যেতিয়া 2 এপ্ৰিলত পঢ়াই আছো, আজিৰ দিনত 1248খন আছে। তাৰে কেইখন আমাৰ হেৰি ক'লো মই? 960খন কালচাৰেল। মই আকৌ এবাৰ চাই দিছোঁ আপোনালোকক, তাৰে কেইখন কালচাৰেল? 960খন কালচাৰেল, 235খন নেচাৰেল আৰু মিক্সড আছে 41খন। মনত ৰাখিব, আজিৰ দিনত কালচাৰেল 960খন, 235খন নেচাৰেল, 41খন মিক্স। ঠিক আছে, ইণ্ডিয়াত মিক্স অকল এখন আছে। ক'ত আছে? ছিকিম কাঞ্চনজংঘা নেশ্যনেল পাৰ্ক। মনত থাকিব। আৰু কিবা ইম্পৰ্টেণ্ট বস্তু থাকিলে, লেটেষ্ট পাইছে মাৰাঠা মিলিটাৰী স্কেপ 2025 চনত। ঠিক আছে, ইয়াত নতুন লিষ্টখন অহা নাই। নতুন লিষ্ট যেতিয়া হ'ব তেতিয়া আৰু নতুন এবাৰ মিটিং যেতিয়া হ'ব আৰু এখন নতুন আহিব। টোটেল কেইখন আছে? 1248খন আছে। টোটেল কেইখন কাণ্ট্ৰি আছে? 170খন কাণ্ট্ৰিৰ লগত 170টা কাণ্ট্ৰিৰ ভিতৰত 1248টা ৱৰ্ল্ড হেৰিটেজ চাইট আছে। ক্লিয়াৰ চবৰে? একোতো ডাউট নাই? বুজি পালে? আমাৰ মেঘালয়ৰ যে এইখনো প্ৰপ'জ কৰি থোৱা আছে হা, মনত ৰাখিব। যদি সোধে প্ৰপ'জ কৰিছে নাই, লিভিং ৰুট ব্ৰিজ যে আমাৰ মেঘালয় আছে, লিভিং ৰুট ব্ৰিজ, সেইখনো প্ৰপ'জ কৰি থোৱা আছে। এতিয়ালৈকে পোৱা নাই, সেইখন প্ৰপ'জ কৰি থোৱা আছে।
নহ'লে মাজুলী আইলেণ্ডখনো প্ৰপ'জ কৰি থোৱা আছে আমাৰ অসমৰ। এতিয়ালৈকে পোৱা নাই, মাজুলী আইলেণ্ডো প্ৰপ'জ কৰি থোৱা আছে, কিন্তু এতিয়ালৈকে পোৱা নাই, কিন্তু প্ৰপ'জ কৰিছে আমাৰ চৰকাৰে। ঠিক আছে, বুজি পালেনে আপোনালোকে? আশা কৰোঁ আজিৰ ছেশ্যনটো আপোনালোকে বুজি পালে। কালচাৰেল হেৰিটেজ চাইট বা ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট বহুত বেছি ইম্পৰ্টেণ্ট হয়, কাৰণ ইটো নহয় ইটো পৰীক্ষাত আমি দেখিয়ে থাকোঁ। আজি এনচাৰ 3 হয়, অসমত 3টা আছে। চাওক, আমি ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটৰ কাৰণে এটা ডেডিকেটেড ক্লাছ আনিম, অকণমান 20 মিনিট 25 মিনিট আধা ঘণ্টাৰ ক্লাছ আনিম, কাৰণ নেচাৰেল চাইট দিয়াৰো ক্ৰাইটেৰিয়া বেলেগ, কালচাৰেল চাইট দিয়াৰো ক্ৰাইটেৰিয়া বেলেগ। আৰু আমাৰ যিহেতু অসমত 3টা আছে আমাৰ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট, তাৰ নেচাৰেল চাইটকেইটাই কি কি ক্ৰাইটেৰিয়াত পাইছে, টোটেল ক্ৰাইটেৰিয়া ধৰি লওক 10-11টা ক্ৰাইটেৰিয়া আছে, তাৰ যিকোনো এটা দুটা ফুলফিল হ'লে পাই যায়। চিমিলাৰলি চৰাইদেউ মৈদামে কালচাৰৰ টোটেল ধৰি লওক 9-10টা ক্ৰাইটেৰিয়া আছে, তাৰ 2টা ক্ৰাইটেৰিয়া ফুলফিল কৰিছে কাৰণে পাই গৈছে। চ' সেই ক্ৰাইটেৰিয়া কেইটা কিনো আমি সেইকেইটাও পঢ়িম। চ' এটা ভালকে ডেডিকেটেড ক্লাছ আনিম ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটৰ কাৰণে। আশা কৰোঁ আপোনালোকে সেই ক্লাছটো চাব, কাৰণ বহুত বেছি ইম্পৰ্টেণ্ট হয়। ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট মানে বহুত বেছি হট টপিক চলি থাকে, সেইটো পৰীক্ষাত অহাৰ চান্সেছ আছে। চ' আপোনালোকে এই ভিডিঅ'টো চাব, আৰু লগতে আমাৰ নেক্সট ভিডিঅ'টো যেতিয়া আনিম ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটৰ কথা আপোনালোকে চাব। ঠিক আছে, চ' আশা কৰোঁ আপোনালোকে আজি ছেশ্যনটো ভাল পালে। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।